কোনে কোনে ভাল পায় জনাবচোন দেই। মোৰ মানে প্ৰিয় আৰু ভাল পাওঁ যৌথ পৰিয়াল। কিয় জানেনে? বহুত সুবিধা হয়। এতিয়া মানে একেবাৰে অকলশৰীয়া আমি। দাদা আছে, ভতিজা আছে, কিন্তু বৌ নাই। কিন্তু এতিয়া আমাৰ এইটো পৰিয়ালটো যৌথ পৰিয়ালত নপৰে, আচলতে এটা পৰিয়ালেই হয়। আৰু সেইকাৰণে আচলতে এতিয়া অকলশৰীয়া বুলি ক'ব লাগিব। ঘৰত যিহেতু মহিলা এগৰাকী, সেইকাৰণে মানে বহুত অসুবিধা হয়। এতিয়া খেতিৰ দিন, কথা এটা মানে মনত পৰিলে দেই এতিয়া মোৰ। কিয় জানেনে? আগতে যেতিয়া পথাৰৰ দিনবোৰ আহে নহয়, তেতিয়া আমাৰ কি হৈছিলে, মা আছিলে, নবৌ আছিলে, ইমান কামত অসুবিধাই হোৱা নাছিলে। মায়ে যেতিয়া আগতেতো আমাৰ গাঁৱৰ সমাজৰ কথা কৈছোঁ, ভকত কাৰণৰ কথা আছে, মায়ে মানে ভাত ৰান্ধিছিলে। তেতিয়া আমি দুইজনী বোৱাৰীয়ে লগ হৈ পিনি মানে কামখিনি কৰি দিছিলোঁ আৰু বহুত সহজে কামখিনি হৈ উঠিছিলে। তাৰপিছত বৌ ঢুকাই থাকিলে। তাৰপিছত লাহে লাহে ভাতৰ চৰু মই ল'বলগীয়া হ'ল। সেয়া ভাত বনাবলৈ ল'লোঁ। তাৰপিছত কি হয়, মায়ে ধৰক ভাত দেৰিকৈও খায় বা সোনকালে ইমান উবা নকৰে, বোলে তোমালোকে বনাই কৰি খোৱা, মই দেৰিকৈ খাম। বয়স হ'লে মানুহৰ তেনেকুৱাও হয়। আৰু তেতিয়া কি হ'ল, মায়ে মোক চব কামতে লাগি দিয়ে জানেনে। আৰু এতিয়া মোৰ এনেকুৱা হৈছে, ইটো নকৰিলে নহয়, সিটো নকৰিলে নহয়, বহুত অসুবিধা হৈছে। এতিয়া অনুভৱ কৰিছোঁ আচলতে সেই দিনটোৱে কিমান ভাল আছিলে। এতিয়া বহুতৰ এনেকুৱা হয়, এই যে বৰ এই পৰিয়ালৰ মাজত আছোঁ, কাম নকৰিলে নহয়, নিমিলিলে নহয়, ইমান মানে জাজ তেনেকুৱা যেন লাগে। কিন্তু সেইটো নহয় জানেনে, ইটোৱে সিটোৱে কামটো কৰিলে সহজ হৈ যায়, বহুত ভাল হয়। আৰু যৌথ পৰিয়ালত মানে সঁচাকৈ কাম কৰিলে বহুত সুবিধা। আৰু ল'ৰা ছোৱালী ডাঙৰ কৰিবলৈ যে বহুত ভাল, কাৰণ ইজনে সিজনে লৈ যাব। এতিয়া মোৰ এনেকুৱা হ'ল, অকণমানি ল'ৰাটো ডাঙৰ কৰোঁতে বহুত কষ্ট হৈছে বুলি ক'ব পাৰি। এতিয়া আছে ভতিজা ল'ৰাটো, সিহঁতিবোৰ, কিন্তু মানে বহুত কষ্ট। তাৰো এতিয়া গাটোও ভাল নহয়, আৰু সেইকাৰণে মোৰ আৰু মানে অসুবিধা হৈছে। আৰু এতিয়া দেখিছেনে, এয়া পাচলি থৈ দিছোঁ, দাৱনী আহিছে 5জনী। এতিয়া সেইটো কাৰণে এখনীয়াহে বনাম দেই, দুখনীয়া নকৰোঁ। ডিম বইল কৰি বা কিবা কিবি কৰি দি দিম, কিন্তু মানে আমলেট কৰি হ'লেও দি দিম। দালি এখনীয়াহে কৰিম, নোৱাৰোঁ মানে তেনেকৈ কৰিব। এতিয়া আগৰ আগতে দালি ভাজি তেনেকৈ মিলাই ইমানখিনি কৰি দিবলৈ একেবাৰে নোৱাৰা হ'লোঁ। মনটো বেয়া লাগিলেও মানে উপায় নাই। নিজেও এতিয়া আজিকালি এখনীয়াহে খাবলৈ লৈছোঁ। তেনেকেলৈ মিলাই কৰি কামখিনি কৰি নিবলৈ বহুত অসুবিধা। ল'ৰাটো ওচৰলৈ বাৰে কৰি থাকিবলৈ। এতিয়া ভিডিঅ'টো আজিকালি মোৰ ভিডিঅ' একেবাৰে কৰিব নহ'লেও ভিডিঅ'টো কৰিছোঁ, উবাজুবাকৈ কৰিছোঁ বাচন ধোৱা ঠাইতে। আৰু ইয়াত দেখিছেনে, চাউল লৈছোঁ, চাউলো আনি থৈছোঁ। আৰু আনফালে এয়া গেছত ভাত পাতি থৈছোঁ। আমাৰ চচত ভাত পেলালেহে এতিয়া হ'ব ধৰক মানুহ, আৰু আজিকালি চচত বনাই ভাত খাবলৈ লৈছোঁ। সেইকাৰণে এই মনলৈ অহা কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মন গ'ল, সেইকাৰণে কৰিলোঁ। এতিয়া চাউল তাউল ধোৱা মেলা, ধৰক পাচলি কুটা, চব মই নিজে কৰিব লাগিব, তেতিয়াহে কামখিনি হ'ব। নহ'লে কাম একোৱেই নুতুতে, একোৱেই নহয়। কিন্তু খেতি পথাৰটো আমি কৰিবই লাগিব। খেতিয়ক মানুহ, চাকৰি বাকৰি নাই যেতিয়া আমি এইখিনিকে যদি নকৰোঁ, কৰিম কি? আৰু মানুহ এনেই থাকিলে মানুহ পগলা হ'ব, কিহত ব্যস্ত থাকিব? আৰু মাটিখিনি আছে, আমিতো বিক্ৰী কুটি শেষ কৰিব নোৱাৰোঁ, চাউল কিনি ভাত খাব নোৱাৰোঁ। সেইটো কাৰণে খেতি কৰিবই লাগিব। আৰু নিজে কৰিব পাৰিব লাগিছিলে, কিন্তু নিজে কৰিব নোৱাৰোঁ। সেইকাৰণে আধি বেছিকৈ দিব লগা হৈছে। ঘৰত মাত্ৰ বৰা চকোৱা এনেকৈহে খেতি কিছুমান কৰা হৈছে। বেছি খেতি ঘৰত কৰাই নাই। তাৰ মাজতে এতিয়া এইখিনি দাৱনীৰ কাৰণে যা যোগাৰ কৰিবলৈ অসুবিধা হৈছে। আগতে গোটেই খেতিখিনি ঘৰতে কৰিছিলোঁ, 3জনী মানুহ আছিলোঁ, কাম কৰিবলৈ বহুত অসুবিধা, একেবাৰে নহৈছিলে। এতিয়া মনত পৰিছে, মা বা বৌ থকা হ'লে, আমাৰ ভাগ্য বেয়া নাই, থকা হ'লে কিমান যে সুবিধা হৈছিলে। আগতে মায়ে চব কাম মানে মায়ে বনালেও আমি কৰি দিছিলোঁ, আৰু আমি বনালেও মায়ে লাগি ভাগি দিছিলে। পাচলি কুটি পিঁয়াজলৈকে কাটি কৰি দিছিলে। তাৰপিছত অকল মই ভাজিলেই হৈছিলে, বা ৰুটি পথাৰলৈ ৰুটিও দিব লাগে, ৰুটিও বনাই কৰি বেলি কৰি দিছিলে। মই মাত্ৰ ভাজিলেই হৈছিলে, সেইখিনি কৰিব লগা হয়। সেই দিনটো মানে বহুত ভাল আছিলে। কিন্তু এতিয়া মানে একেবাৰে কি কৰিব, মনটো বেয়া লাগে। আজিৰ পৰা দাৱনী আৰম্ভ হৈছে। আধি খেতিৰ ধান দিলেহি, ডাঙৰি দি আছেহি, সেইখিনি আছেই। এতিয়া লাহে লাহে গোটেইখিনি কামত ব্যস্ত হ'ব লাগিব, আৰু মৰণা মাৰিব লাগিব মেচিনতে।